আজি ৰাতিপুৱাই আমাৰ পবিত্ৰ কামাখ্যা ধামলৈ মই আহিছিলোঁ। আদিগুৰু শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰাৰ পিছত কামাখ্যা মন্দিৰে নিজৰ পুঁজিৰে প্ৰায় 1 কোটিতকৈ অধিক টকা ব্যয় কৰি খুব ধুনীয়া সলিড ওয়েষ্ট প্ৰসেসিং প্ল্যান এটা বনাইছে। তাক উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। কামাখ্যা মন্দিৰত যিমান ফুল ভক্তই মাৰ চৰণত দিয়ে সেই ফুলৰ পৰা ধূপকাঠি বনোৱা হৈছে। মন্দিৰত আৰু গোটেই নীলাচল পাহাৰত সৃষ্টি হোৱা যাক আমি আৱৰ্জনা বুলি কওঁ তাক সম্পদলৈ পৰিৱৰ্তন কৰা হৈছে। সাৰ বনোৱা হৈছে, সৰু সৰু প্লাষ্টিকৰ দানা বনোৱা হৈছে, কেনবিলাক কাটি কাটি সেইবিলাক ৰিপ্ৰচেছিঙৰ ব্যৱস্থা কৰা হৈছে। স্বচ্ছ ভাৰত স্বচ্ছ অসমৰ দিশত কামাখ্যা মন্দিৰৰ ফালৰ পৰা এটা বলিষ্ঠ পদক্ষেপ লোৱা হৈছে। মই মন্দিৰৰ সকলোকে, আমাৰ দলে দয় আৰু মন্দিৰ কমিটিৰ সকলোকে মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেদাৰ ধামত য'ত আদিগুৰু শংকৰাচাৰ্যই সমাধি লৈছিল তাতে তেওঁৰ সমাধিস্থলৰ শুভ উদ্বোধন কৰিছে আৰু কেদাৰ ধামলৈকে যোৱা বিভিন্ন যাত্ৰীসকলৰ সুবিধাৰ বাবে কেইবাশ কোটি টকাৰ প্ৰকল্পও আৰম্ভ কৰিছে। পবিত্ৰ মা কামাখ্যাৰ এই পবিত্ৰ স্থানৰ পৰা আমি মোদী ডাঙৰীয়াই কেদাৰ মন্দিৰত ৰাষ্ট্ৰৰ হকে সভ্যতাৰ হকে সমৰ্পণ কৰা আঁচনিসমূহৰ বিষয়ে বুজ ল'লোঁ আৰু তেখেতৰ ভাষণ শুনি গৰ্বিত হ'লোঁ।